তাজমহল কেতিয়া ভবা নাছিলো আমি তাজমহল আহিম বুলি Hello, welcome to our channel Gypsy Souls. আজি ডে 4 হয় আমাৰ গুৱাহাটী টু লাডাখ ট্ৰিপৰ আৰু যোৱাকালি আমি আছিলো হি লখনৌত আৰু আজি এতিয়া লখনৌৰ পৰা ওলাম দিল্লীৰ ফাললৈ বতৰ আজি ডাৱৰীয়া সদায় বাৰু ডাৱৰীয়া হৈ আছে আৰু আমি এতিয়া ওলাবলৈ যোগাৰ কৰিছো পেকিং অলমোষ্ট কমপ্লিট হৈছে আৰু হিয়াৰ কামছ এ কিউট ডগি बहुत क्यूट আছিলে হি নেক্সট লৰাই আমাৰ ওচৰলৈ আহি গৈছে বহুত কিউট আছিলে বাচ্চাটো পেকিং অলমোষ্ট ডান আমাৰ আৰু এতিয়া আমি ওলাইছো বলক আমাৰ লগে লগে দিল্লীলৈ চলো চলো এখন ফ্লাইওভাৰৰ ওপৰে গলে আমি কানপুৰ পামগৈ যেহেতু আমি দিল্লী গৈ আছো আমি কাখেৰ তলেৰে ওলাই যাম ব্ৰিজৰ তলেৰে আমি গুগল মেপ চাই এতিয়া দিল্লীৰ ফাললৈ গৈ আছো আগুৱাই বাকি যি হক নহক অচিনাকি সিটি এখনত এনেকে বাইক লৈ পিটপিটাই ফুৰাৰ মজাই বেলেগ কিন্তু হয় কিন্তু একেবাৰে খসা কথা অচিনাকি জায়গা যদিও বাইক ৰাইডিং কৰি বহুত মজা লাগি আছে সঁচাকে ৰাস্তাও আমি ভাল পাইছো লাহেকে আমি এতিয়া আগ্ৰা লখনৌ এক্সপ্ৰেছৱেত উঠিম আৰু बोर्ड लिखा আছে देश के सबसे लंबे आगरा एक्सप्रेस लखनऊ एक्सप्रेसवे में आपका स्वागत है बोली किनो 2016 যেতিয়া এখন ইনগ্ৰেট কৰা হৈছিল তেতিয়া এখন লংগেষ্ট আছিল এতিয়া লংগেষ্ট হৈছে পূৰ্বাঞ্চল এক্সপ্ৰেছ বৰ্তমান सबसे যেটা আমি যোৱাকালি আহিছিলো সেইটো আৰু আমি এক্সপ্ৰেছৱেৰ ওপৰত বহুত ধুনীয়া এক্সপ্ৰেছ হাইৱেটো ইমান বহল बोर्ड देखुवा मते आग्रा 316 किलोमीटर 316 आग्रा 316 আৰু আগ্ৰা বুলি কলি আমাৰ মনলৈ আহে তাজমহল আৰু যেটো মই কেতিয়াও চাই পোৱা নাই অকমান দূৰ আহাৰ পাছত আমি দেখিলো হেইটো এটা ময়ূৰ एक्चुअली যেটা বহুত ময়ূৰ আছিল বহুত ময়ূৰ আছে গোটেই ৰাস্তাটো বহুত আছিল আৰু আমি জাস্ট এটা ফোকাস কৰিছো কাৰণ মানে ওচৰত ক্যামেৰা কৰিব গলে সিহঁতে লৰ মাৰে এইটো যেনেকে লৰ মাৰিলে তেনেকুৱাকে কিন্তু বহুত ময়ূৰ আছিল আৰু আমি বহুত আৰু গোটেই ৰাস্তাটো আমি ময়ূৰ চাই আহিছো বুলি কলো ময়ূৰ আৱাজ শুনি আৰু এয়া আকৌ আমি আহি পালো টোল গেট এটো টোল গেটটো আমি পইচা দিব লাগিব এক্সপ্ৰেছৱে বিলাকত টোল দিব লাগে বাইকটো এই ইয়াতো আমি দিব লাগিব কিমান দিব লাগিব সেইটো আমি চাম
330 330 रुपीज अच्छा सिंगल जाने का हाईवे किलोमीटर भी 330 है ना किलोमीटर ये हाईवे भी 330 किलोमीटर का है पर किलोमीटर कितना 1 रुपी 302 ओके ओके दिखा देना आगरा में आप एग्जिट में जी ओके असम असम गुवाहाटी आ गया आप जानते हैं गए हैं क्या अभी पर है वहाँ का ओके ओके ठीक है আমার এস ৰেজিষ্ট্ৰেশ্যন দেখি আসাম বুলি কৈ আছে আপোনালোকে গম পালেই চাগে এক্সপ্ৰেছ হাইৱেটো 302 কিলোমিটাৰ হয় আৰু আমি টোল টেক্স কিমান আমি দিলো 330 330 টকা টোল টেক্স দিলোঁ 302 কিলোমিটাৰ ৰাস্তাত মানে পাৰ কিলোমিটাৰ 1 টকাতকৈ অলপমান বেছিকৈ পৰি আছে বাট দিবলৈ গা বিষোৱা নাই ৰাস্তা বহুত ভাল চ' সেইকাৰণে ভাল লাগিছে দিবলৈ বৰ বিশেষ গা লগা নাই গা বিষোৱা নাই যোৱাকালি আপোনালোকক আমি কৈছিলোঁ যে এক্সপ্ৰেছ হাইৱেত এটা ৰিফ্ৰেছমেণ্ট কৰ্ণাৰ থাকে য'ত পেট্ৰল ষ্টেচন বা তেনেকুৱা কিবা কিবি খোৱা বস্তু কিবা কিবি থাকে আৰু আমি আহি 100 কিলোমিটাৰ অহাৰ পাছত এইটো এটা ৰিফ্ৰেছমেণ্ট কৰ্ণাৰ পাইছোঁ আমি ইয়াতে যাম চাম কিবা খাব পাৰি নেকি তেনেকুৱা কিবা ল'বলৈ যাম ৰাস্তাতে আজিও আমাক বৰষুণে পাইছিলে বৰষুণেতো পাছ এৰাই নাই আমাক চ' মেডাম আমাৰ ৰেইনকোট পিন্ধিয়ে গৈ আছে তেনেকেই আপোনালোকেও কেতিয়াবা আহিলে এনেকৈ এক্সপ্ৰেছ হাইৱেত যদি আহে তেনেহ'লে প্ৰায় 100 কিলোমিটাৰমান অহাৰ পিছত এইখন পাব এনেকুৱা আপোনাৰ ৰেষ্ট কৰ্ণাৰবোৰ ইয়াতে কিবা কিবি খাব পাৰিব আমাৰ মেডামেও কিনি আছে কি কিনি আছে নাজানো বাৰু বাট কিনি আছে কিবা কিবি অকণমান ৰেষ্ট কৰি আমি আমাৰ যাত্ৰা আকৌ ষ্টাৰ্ট কৰিছোঁ আৰু বৰষুণ দিবই চাগে ইয়েছ বৰষুণ ষ্টাৰ্ট হৈয়ে গ'ল ইয়েছ অফক'ৰ্ছ আৰু কণ্টিনিউৱাছলি 4 দিন আমি এনেকেই বৰষুণৰ মাজে মাজেই ৰাইড কৰি আছোঁ আৰু আমি কণ্টিনিউৱাছ ৰেইনকোটতে আছোঁ বৰষুণে পাছ নেৰি কাপোৰবোৰ আমি এনেই লৈ আহিছিলোঁ লগত কেমেৰাত স্পষ্ট হোৱা নাই কিন্তু আমি আগত দেখি আছিলোঁ কলা এডোখৰ মেঘ আৰু সেই আগত যে বৰষুণ পৰিছে স্পষ্টকৈ দেখা গৈ আছিলে আৰু এই চ'ল পাৰ্পাছ ভিডিঅ'টো লোৱাৰ সেইটোৱে আছিলে যাতে কেপচাৰ হয় বস্তুটো কিন্তু নহ'ল কিন্তু আমি দেখি আছিলোঁ যে আগত বৰষুণ পৰি আছে কলা মেঘ আছে আৰু মেঘৰ পৰা যে বৰষুণ পৰি আছে এইটো আমি ক্লিয়াৰলি দেখি আছিলোঁ আহি আমি পালোঁ এতিয়া কি আগ্ৰালৈ আছে 150 দিল্লী 350 আৰু আগ্ৰালৈ যিহেতু বেছি দূৰ নাই আৰু আমাৰ হাতত সময়ো আছে আৰু আমাৰ মেডামে তাজমহল কেতিয়াও দেখি পোৱা নাই চ' ভাবিছোঁ তাজমহল দেখাই লৈ যাব পাৰি নেকি মেডামক তো চাওঁচোন বাৰু আৰু এইটো চবতকৈ ধুনীয়া আইডিয়া আছিলে যিহেতু তাজমহল আমাৰ লিষ্টত নাছিলে আৰু যদি টাইম হয় তে তাজমহল চাই যোৱাটো মেবি বহুত ডাঙৰ এটা প্লাছ পইণ্ট হ'ব আৰু মই এইটোক লৈ বহুত বেছি এক্সাইটেড এক্সপ্ৰেছ হাইৱেটো দেখিছে ইমান ধুনীয়া বহুত ধুনীয়া লাগিছে কিন্তু আৰু এইখিনিতে এক্সপ্ৰেছৱে অলমষ্ট এণ্ড হ'ব আমি আগ্ৰাৰ ফালে টাৰ্ণ ল'ম এতিয়া আৰু এয়া আমি আহি পালোঁ আগ্ৰা যিমান ভাবিছিলোঁ তাতকৈ আমি সোনকালে আহি পালোঁ আমাৰ তাত টাইম যথেষ্ট আছে এতিয়াও দিল্লী গৈ পাবলৈ
আৰু গতিকে আমি তাজমহল চাই যাম। য়েছ চ' আমি এতিয়া তাজমহলৰ দিশে। য়েছ। আৰু এইটো হৈছে তাজমহললৈ যোৱা ৰাস্তা। আৰু এইবোৰ হৈছে পাৰ্কিং, পইণ্ট। তাজমহলৰ কাৰণে পাৰ্কিং। আমি এইটো পাইছিলোঁ কিন্তু আমি ইগন'ৰ কৰিলোঁ এইটো আৰু আমি চিধা গৈ আছোঁ। চাচোন ক'লৈকে যাব পাৰি, বাট পাৰ্কিঙৰ কাৰণে মাতি আছে আমাক। আমাক মাতিও আছে, আমি দেখিছোঁ কিন্তু আমি ইগন'ৰ কৰিছোঁ আৰু আমি চিধা গৈ আছোঁ। এই গাড়ীবোৰ চব পাৰ্কিঙৰ পৰাই ওলাই আহি আছে, দুই কাষে পাৰ্কিং আছে। আৰু আমি গৈ আছোঁ। এইবোৰ চব তাজমহল চাই অহা মানুহবোৰ এই ৰিক্সাবোৰত অনা নিয়া কৰি থাকে পাৰ্কিং প্লেচৰ পৰা। আৰু আমি আগবাঢ়ি আহিয়ে আছোঁ। আমি বহুত দূৰ আগুৱাই আহিছোঁ সেই পাৰ্কিং স্পটখিনিৰ পৰা। একেবাৰে আগত আহি পালোঁ আৰু ইয়াতে আমাক ৰখাইছে ছিকিউৰিটিয়ে। ইয়াতে আমাক ছিকিউৰিটিয়ে ৰখাই কৈছে যে সেই যে পাৰ্কিং স্পটকেইটা এৰি থৈ আহিছিলোঁ তাতে আমি গাড়ী পাৰ্ক কৰি তাৰ পৰা ই ৰিক্সালৈ আহিব লাগে। তো আপোনালোকে যদি আহে তো প্লিজ আমাৰ নিচিনা মিষ্টেক নকৰিব, য'ত পাৰ্কিং দেখিছে তাতে গাড়ী পাৰ্ক কৰিব আৰু তাৰপাছত ই ৰিক্সাত আহিব। মইতো ভাবিছিলোঁ বাইক লৈ তাজমহলৰ ভিতৰলৈ য়েছ সোমাই অফ যাম। কৰ্চ, আমাক যদি ছিকিউৰিটি পাৰ্চনজনে নৰখালে হয়, হানিয়ে মোক তাজমহল পুৰা বাইকতে দেখাই দিলে হয়। এতিয়া আমি আকৌ সেই পাৰ্কিং স্পটকেইটালৈ গৈ আছোঁ আমাৰ গাড়ী পাৰ্ক কৰিবৰ কাৰণে। আৰু এয়া আমি আহি পালোঁ পাৰ্কিং স্পটটো যিটো আমি এৰি থৈ গৈছিলোঁ। গাড়ী ৰাখিবৰ বাবে আমাক পাৰ্কিং দেখুৱাই আছে এতিয়া। তো কোনফালে যাব লাগে। কিছু দূৰ আগত গৈ আমি এতিয়া বাইক ৰখোৱাৰ জাগা পাইছোঁ, ইয়াতে ৰাখিব লাগিব আৰু। আৰু এয়া হৈছে গাইড ল'লে কিমান লাগিব, গাইডৰ ফিজ। আমিও গাইড ল'লোঁ আৰু এইটো যোনটো আছে আমি ইয়াতে টিকেটৰ পইচা আৰু গাইডৰ পইচা আমি ইয়াতে দিছোঁ। আপোনালোকে আহি ইয়াতে খবৰ কৰিলে গাইড পাবই যদি গাইড ল'ম বুলি ভাবিছে। তো পাৰ্কিঙৰ পৰা ই ৰিক্সাত যেনেকৈ কৈছিলোঁ এতিয়া আমি তাজমহলৰ ফালে গৈ আছোঁ, এণ্ট্ৰেঞ্চৰ ফালে। ৰাইডিং ড্ৰেছত আমি তাজমহল চাম আজি। ৰাইডিং ড্ৰেছত আমি তাজমহল চাম আজি, যিটো আমি কেতিয়াও ভবা নাছিলোঁ এনেকৈ তাজমহল আহিম। जैसे ये रॉयल गेट और पीछे वाला लेबर गेट, ऐसे ईस्ट और वेस्ट। तो मुगल टाइम जो इन गेटों के भी नाम रखे थे शाहजहाँ ने अपनी वाइफ के नाम के ऊपर। शाहजहाँ की टोटल 3 वाइफ थी, 3 वाइफ और तीनों वाइफों का जो गेट बना हुआ है ताजमहल के अंदर ही बना हुआ है। जो मुमताज़ थी ना उनकी 3 वाइफ थी, मुमताज़ की याद में ही ताजमहल को बनाया। लेकिन उनसे जो पहली 2 वाइफ थी उनका जो फर्स्ट वाइफ थी फतेहपुरी बेगम, जो बेस्ट वाला गेट है ना उसको फतेहपुरी गेट के नाम से भी जानते हैं। इस मुगल टाइम
फतेहपुरी गेट, जो फतेहपुरी बेगम का ग्रेव बना। আৰু এনেকেই তাজমহলৰ বিষয়ে বহুত কিবা কিবি ফেক্টছ আৰু হিষ্ট্ৰীৰ কথা কৈ কৈ আমাক গাইডে তাজমহলৰ ফালে লৈ গৈ আছে। আৰু কি ধুনীয়া লাগিছে, গেটখনেই কি ধুনীয়া লাগিছে। আৰু এয়া মোৰ সন্মুখত আছিলে তাজমহল। মই কেতিয়াও নেদেখা পৃথিৱীৰ সপ্তম আশ্চৰ্য তাজমহল। বহুত ভাল লাগে আৰু ভাল লাগিছে এতিয়া দেখি তাজমহল দেখি বহুত বেছি। আৰু যিমানে আগুৱাই গৈ আছোঁ, যিমানে ওচৰ গৈ আছোঁ, বহুত বেছি ভাল লাগিছে। আৰু বেছি ভাল লাগিছে কাৰণ এইটো আমাৰ প্লেনত নাছিলে আৰু এইটো মোৰ কাৰণে বহুত ধুনীয়া ছাৰপ্ৰাইজ। লাডাখ ট্ৰিপত আমি এইটো কথা কেতিয়াও ভাবা নাছিলোঁ, বাট অন দ্য ৱে তাজমহল আহি আমাক সঁচাকেই মানে বহুত বেছি ভাল লাগিছে। আৰু হানিতো আগতে আহিছে, তাজমহল চাইছে, কিন্তু মই অহা নাছিলোঁ। আৰু মোৰ কাৰণে এইটো বহুত বেছি ডাঙৰ কথা। আৰু গাইডে আমাক যিমানখিনি নলেজ দিলে তাজমহলক লৈ, সেইখিনি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং আছিলে আৰু ভাল লাগিছে। তাজমহল চাই তাজমহলৰ ওচৰ গৈ আছোঁ আমি এতিয়া। বাইকেৰে আহি আজি আমি তাজমহল পালোহি। বেলেগ কিন্তু দেখা তুমি আহি তাজমহল পালাহি যে। মই কেতিয়াও ভবা নাছিলোঁ এইটো ট্ৰিপত আমি তাজমহল কেতিয়াও ভবা নাছিলোঁ আমি তাজমহল আহিম বুলি। এনেকুৱা ৰাইডিং মানে ড্ৰেছৰ সৈতে গেটআপত তাজমহল আহিম বুলি কেতিয়াও ভবা নাই। বাট আগ্ৰা হৈ যিহেতু মানে আমি গৈ আছোঁ, তো ভাবিলোঁ তাজমহলটোতো কিয় মিছ কৰি দিওঁ। জাষ্ট 7-8 কিলোমিটাৰ সোমাই দিলেই মই তাজমহল পাই যাওঁ। চ' আমি আহি তাজমহল পাই গ'লোঁ। তাজমহলত টিকেট কাটি তাৰপিছত বাইকৰ লাগেজ যিবোৰ আছে বস্তুবোৰ গোটেইবোৰ লাগেজ তাতে থৈ আহিছোঁ। পাৰ্চি এটা কাটি মেলি তাতে, তো তেওঁলোকে ঠিকে থাকিব বুলি কৈছে বাৰু। সেইকাৰণে আৰু চাই লওঁ তাজমহল আহিলোঁ যেতিয়া, দেহা কপালত আছে। বহুত মানুহ তাজমহল চাবৰ কাৰণে, আৰু সঁচাকৈ বহুত ধুনীয়া। প্ৰেম চাগে এনেকুৱাই, কোনোবাই প্ৰেমিকাৰ কাৰণে তাজমহল বনায় আৰু কোনোবাই প্ৰেমিকাক তাজমহল দেখাবলৈ আনে। কিন্তু কথাবোৰ এনেকুৱাই নহয়নে? আৰু দুইটা কথাতে একে সামঞ্জস্য আছে, প্ৰেম। আৰু ৰাইডিং গিয়াৰত আহিলোঁ বুলিয়ে ফটো নুঠিম নেকি কিবা? অকণমান অড লাগিছে, কিন্তু ফটো লাগিবই। ফটো মেইন। আৰু তাজমহল ফটো নুঠো কেনেকুৱা হ'ব? চাওক আমি উঠা ফটোবিলাক কেনেকুৱা হৈছিলে। আৰু পাহৰিব নোৱাৰা এটা অভিজ্ঞতা লৈ আমি তাজমহলৰ পৰা ৰিটাৰ্ণ আহি আছোঁ। আৰু সদায় কাৰণে এই তাজমহল ট্ৰিপটো মোৰ মনত থাকি যাব। মইতো কেতিয়াও পাহৰিব নোৱাৰিম। ফাৰ্ষ্ট এটা ছাৰপ্ৰাইজ ট্ৰিপ, আৰু ছেকেণ্ড তাজমহল। বহুত ধুনীয়া। আৰু এনেকৈ দেহাক তাজমহল দেখাই মোৰ বহুত বেছি ভাল লাগিছে। আৰু গোটেই ট্ৰিপটোৰ কাৰণে এটা বেলেগ আকৌ এক্সাইটমেণ্ট লৈ এতিয়া আমি নয়দাৰ ফাললৈ আগবাঢ়ি আছোঁ।
তাজমহল চাওঁতে আমি চাগে অকণমান বেছিয়ে দেৰি কৰি দিলোঁ কাৰণ আমাৰ নয়ডা আহি পাওঁতে ৰাতি হৈ গ'লগৈ তো ফাইনেলি আমি আহি নয়ডা পালোঁ আৰু বহুত কিলোমিটাৰ আমি চলাই আহিছোঁ আৰু বহুত বেছি ভাগৰ লাগিছে আৰু এইটো আমাৰ হোটেল বহুত ধুনীয়া আছিলে কোজি আছিলে ভাগৰত থকা মানুহক যেনেকুৱা লাগে এক্সেক্টলি তেনেকুৱাই আছিলে হোটেল ৰুমটো আৰু মইতো বহুত বেছি ছেটিছফাইড ৰুমটো পাই মই বহুত বেছি হেপ্পী হৈ গৈছিলোঁ আজি চাগে মোৰেই দিন আছিলে হেপ্পী হোৱাৰ কাৰণে গতিকে আজিলৈ এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ গুড নাইট গুড নাইট